So welcome to my channel. আজি আমি question number 4 আমি 3 লৈকে কৰাইছিলো আজি 4 নম্বৰ লৈকে যাও তোমাৰ উপযুক্ত অভেদ ব্যৱহাৰ কৰি তলৰ ৰাশিবোৰ বিস্তাৰ কৰা থ্ৰাইছে -7b - c হোল স্কয়াৰ তিনটা মই কৰাই দিছো পাৰিছা চাগে তোমালোকে বাকি ৰিমেইনিং কেইটাও মই হলেও কৰি দিও বাৰু এইকেইটা অনুশীলনী 2.5 মই অঙ্ককেইটা কৰিলোহে মই ভিডিওটো পজ কৰি থওঁতে থাকোতেই গ'ল আচ্ছা মই ৰিপিট কৰি মই বুজাই দি আছো বাৰু চাই লোৱা স্নেপশ্বট ললেই বুজি পাবা তোমালোকে যে থ্ৰাইছে -7b - c হোল স্কয়াৰ ঠিক আছে তেতিয়ালে এইটো তোমাৰ থ্ৰাইছে মাইনাস প্লাস কৰি ল'ব লাগিব -7b - c হোল স্কয়াৰ সো এইটো a এইটো b এইটো c ইকুৱেল a স্কয়াৰ + b স্কয়াৰ + c স্কয়াৰ প্লাস twice AB. AB means first, second, A2, plus twice BC means second, third, plus twice CA, third, first. ঠিক আছে এইখিনি ব্ৰেক কৰিলে 9A স্কয়াৰ প্লাস এটো 49B স্কয়াৰ প্লাস এটো মাইনাস স্কয়াৰ হদায় প্লাস হয় C স্কয়াৰ প্লাস প্লাস মাইনাস মাইনাস 2 3 গুণ 6 6 7 গুণ 42 42 AB মাইনাস মাইনাস প্লাস 2 7 গুণ 14 BC 14 BC plus minus minus 2 3 is 6 CA 6 CA so এইটো লাইভ কৰি থাকিলে বেছি ভাল হয় আচ্ছা এখানে বুজি পাবা বাৰু মই তো ভিডিওটো ৰিজিউম হৈ থাকিলে স্ন্যাপশ্বট লৈ পেলাই লিখি ললে হ'ল so next 5 number 2 49b square plus c square minus 42ab plus 14bc minus c answer to milise next ase tomar minus 6x twice x plus 5y minus 3z whole square so etu bracket kori lole hol plus 5y plus minus 3z etu a etu b etu c so a plus b plus c whole square equal a square that means minus twice x whole square plus 5y square b square plus c square minus 3z whole square plus twice ab তোমালোক অভেদটো চাই লবা মুখস্থ কৰি লবা সূত্ৰটো ab a মানে -2x b মানে 5y plus twice bc b second third 5y minus 3z plus twice ca third first first second second third third first তেনেকে মনত ৰাখিবা -3z into -2x so এখিনি minus square plus হ'ব 2 square 4x square 4x square plus 5y square so 25y square plus minus square plus 3 square 9 9z square plus minus minus 4 5 20 minus 20xy plus minus minus 2 5 গুণ 10 10 3 গুণ 30 30yz minus of 30yz minus minus plus 2 3 গুণ 6 6 গুণ 12 12zx 12zx এটো লাস্ট তোমাৰ ফ্ৰেকশন চাই ভয় খাব না লাগে এইটো আধা মই কৰিছিলো এইটো 1/4a plus minus 1/2b plus 1 এইটো a এইটো b এইটো c বুলি ধৰা তেতিয়ালে a plus b plus c whole square equal first a square plus b square plus c square plus twice first second plus twice second third plus twice third first ঠিক আছে 2 into 1 into 4 এতিয়া 1 square 1 4 square 16 ঠিক আছে 1/16 a square minus square plus হ'ব 1/2 square হলে 1/4 b square plus 1 square 1 hobo 2 এর সারিক দুইবার গোল so 1/2 1/2 1/4 that means plus minus minus 1/4 ab ab plus minus minus 2 into 1/2 into b 2 2 cancel গটিকে ultimately b এ থাকিব তা plus এটো 2 এর সারিক দুইবার so 1/2 a 1/2 a 1/4 b square plus এটো आंसर হ'ব 1 minus 1/4 ab minus b plus 1/2 এই মই ৰিপিট কৰিব লগা হ'ল মই ভিডিওটো পজ কৰা থাকিলে এইটো বুজি পাইছা না কমেন্ট সেকশনত জনাবা লগতে চেনেলটো যিখিনি নতুনকৈ আহিছা চেনেলটো সাবস্ক্ৰাইব কৰিবা লগতে বেল আইকনটো ক্লিক কৰিবা তেতিয়া আহিব থকা ভিডিওজৰ নটিফিকেশনখিনি পাবা
লগতে ভিডিঅ'ছখিনি লাইক কৰিবা, ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিবা। আৰু বহুত তেনেকুৱা পাওঁ, মানে আমি গম পাওঁতো তোমাৰ ভিডিঅ'ছখিনি দিয়াৰ পিছত আমাৰ এপছত তোমাৰ এই ভিডিঅ'টো চালেও ছাবস্ক্ৰাইব নকৰে। ছাবস্ক্ৰাইব কৰিলে আচলতে চেনেলটো যিটো লংগিটিভিটি সেইটো ছাবস্ক্ৰাইবৰ ওপৰত ডিপেণ্ড কৰে। চ' চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ বাবে বিশেষভাৱে অনুৰোধ জনোৱা হ'ল। ছাবস্ক্ৰাইব কৰিলে ধৰা চেনেলটো জীয়াই থাকিব আৰু বা ভিডিঅ'ছখিনি দিব এটা উৎসাহ এটা পোৱা যায় আৰু। আচ্ছা, নেক্সট নাম্বাৰ 5 নাম্বাৰটো উৎপাদক বিশ্লেষণ কৰিব দিছে। জাষ্ট এ মিনিট। ফাইভ নাম্বাৰ কুৱেশ্যনটো চাই লোৱা তোমালোকে। মই কুৱেশ্যনটো লিখিয়ে দিম যিহেতু কিতাপত মই আৰু নেদেখুৱাওঁ। 5 নাম্বাৰ 1 উৎপাদক বিশ্লেষণ কৰা। 5 নাম্বাৰ 1 কি দিয়া আছে? 4x স্কুৱেৰ প্লাছ 16z স্কুৱেৰ প্লাছ 12xy এইটো তোমাৰ উৎপাদক বিশ্লেষণ কৰিব লাগে। অভেদ ব্যৱহাৰ কৰিয়ে কৰিব লাগিব। গতিকে আমি এইটো দেখিলেই গম পাওঁ এইটো কি সূত্ৰত পৰিব, a প্লাছ বি প্লাছ চি হোল স্কুৱেৰ। চ' আমি প্ৰথমতে এইটো বৰ্গ কৰোঁ, তাৰপাছত আমাৰ 9y স্কুৱেৰ, চ' 3y হোল স্কুৱেৰ, আৰু এইটো হ'ব তোমাৰ 4z হোল স্কুৱেৰ। এতিয়া আমাৰ দুটা মাইনাছ চাইন আছে, ডেট মিনছ ৱাই জেড আৰু এক্স জেড। ৱাই জেড আৰু এক্স জেড এটাটো মাইনাছ হ'ব লাগিব। চ' থাৰ্ডটো মাইনাছ কৰি দিওঁ আমি। এতিয়া এইটো ৱাই জেডটো মাইনাছ হ'ব আৰু এক্স জেডটো মাইনাছ হ'ব। ঠিক আছে, এতিয়া তাৰমানে এইটো মাইনাছ কৰাৰ কাৰণ হ'ল এই দুটা বস্তু চাই ল'বা তোমালোকে। এই দুটা মাইনাছ আছে, ৱাই জেড আৰু এক্স জেড। গতিকে ৱাই জেড মাইনাছ হ'ব, এক্স জেডো কি হ'ব? মাইনাছ হ'ব। এইটো মাইনাছ থাকিলে এতিয়া এইটো এ, এইটো বি, এইটো চি, কাৰণ এইটো মাইনাছ স্কুৱেৰ কি প্লাছে হ'ব, আল্টিমেটলি 16z স্কুৱেৰে পাম আমি, প্লাছ টুৱাইচ এ বি, টুৱাইচ এক্স ইনটু 3y। মিলাই চাবা, 2 2 4 4 3 12 12xy 12xy প্লাছ টুৱাইচ থ্ৰাইচ y ইনটু মাইনাছ 4z। চ' আল্টিমেটলি 24yz পাম আমি, প্লাছ লাষ্টলি টুৱাইচ মাইনাছ 4z ইনটু টুৱাইচ এক্স। চ' 8 2 16 মাইনাছ এক্স জেড। চ' ধুনীয়াকৈ মিলি গৈছে। চ' ইকুৱেল কি হ'ব? এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ প্লাছ চি স্কুৱেৰ প্লাছ টুৱাইচ এ বি প্লাছ টুৱাইচ বি চি। বি চি প্লাছ টুৱাইচ চি এ ইকুৱেল কি হয়? ইকুৱেল হ'ব তোমাৰ এ প্লাছ বি প্লাছ চি মানে মাইনাছ 4z হোল স্কুৱেৰ। ডেট মিনছ চ' এইটো মাইনাছ নহয়, এইটো মাইনাছ হ'ব, প্লাছ নহয় মাইনাছ হ'ব, ইকুৱেল টুৱাইচ এক্স প্লাছ 3y মাইনাছ 4z ইনটু টুৱাইচ এক্স প্লাছ 3y মাইনাছ 4z। চ' ভেৰি ইজি। চোৱা কৰিও ইণ্টাৰেষ্টিং লাগে, এইবিলাক অংক কৰিও ভাল লাগে। একেদৰে নাম্বাৰ 2টো কি দিয়া আছে? টুৱাইচ এক্স স্কুৱেৰ প্লাছ ৱাই স্কুৱেৰ প্লাছ 8z স্কুৱেৰ মাইনাছ 2√2 xy 4√2 yz মাইনাছ 8xz। চেম অংক। এতিয়া এইটো পূৰ্ণবৰ্গ ফাৰ্ষ্ট কৰিব লাগিব। কি হ'ব? √2x হোল স্কুৱেৰ। তাৰপাছত এইটো বৰ্গ কৰিলে y স্কুৱেৰ, এইটো বৰ্গ কৰিলে কি হ'ব? 2√2z হোল স্কুৱেৰ। চোৱা 2 স্কুৱেৰ 4, √2 স্কুৱেৰ 2, 4 2 8, 8z স্কুৱেৰ তেনেকুৱা হ'ব। √2 স্কুৱেৰ সদায় কি হয়? 2 হয়। চ' 2x স্কুৱেৰ। এতিয়া কিন্তু চোৱা xy আৰু xz এই দুটা টাৰ্ম কি আছে? মাইনাছ আছে। গতিকে প্ৰথম যিটো x টাৰ্ম এইটো মাইনাছ হ'ব, এইটো
ঠিক আছে অলপ মই সৰুকৈ দিয়া গ'ল বুজি পাবা চাগে ভালকৈ চাই ল'বা এইটো মাইনাছ চ' এতিয়া নেক্সট প্লাছ টুৱাইছ এ বি ডেট মিনছ মাইনাছ ৰুট টু এক্স ইনটু ৱাই পূৰণ কৰি চোৱা মাইনাছ টু ৰুট টু এক্স ৱাই মাইনাছ টু ৰুট টু এক্স ৱাই মিলিব লাগিব এনেকৈ টাৰ্মছখিনি মিলাই চাবা প্লাছ টুৱাইছ ৱাই ইনটু টু ৰুট টু জেড প্লাছ টুৱাইছ টু ৰুট টু জেড ইনটু মাইনাছ ৰুট টু এক্স দুই দুই গুণ 4 ৰুট টু 2 4 গুণ 8 মাইনাছ 8 জেড এক্স মাইনাছ 8 এক্স জেড বা জেড এক্স একে ধুনীয়াকৈ মিলিছে চ' এইটো এ প্লাছ বি প্লাছ চি হোল স্কুৱেৰ সূত্ৰত পৰিব চ' ইকুৱেল মাইনাছ অফ টু ৰুট টু এক্স প্লাছ ৱাই প্লাছ টু ৰুট টু জেড হোল স্কুৱেৰ এইটোৱে আৰু মাইনাছ অফ ৰুট টু এক্স প্লাছ ৱাই প্লাছ z into minus of root 2x plus y plus 2 root 2 z. So, it will answer. Next, number 6 question to swa. 6 number দুটামান দেখুৱাই দিও বাৰু 6 number 1 তলৰ ঘনক এটা বিস্তাৰিতৰ উপৰি লিখা গতিকে এটো a plus b whole cube a minus b whole cube তাৰে সূত্ৰটো পৰিব 2x plus 1 whole cube গতিকে কোনটো সূত্ৰ প্ৰয়োগ কৰিবা দুটা সূত্ৰ আছিল a plus b whole cube মই লিখি দিয়া তোমালোকে চাই লোৱা a cube plus thrice a square b plus thrice ab square plus b cube বা হেতুৰে কমন ললে a cube plus b cube plus thrice ab into a plus b যিকোনো এটা ললে মিলে আসলতে আমি প্ৰথমটোকে ল a cube a to b plus thrice a square into b plus thrice a b square plus b cube that means 1 cube 2 দুগুণ 4 4 দুগুণ 8 8x cube 4x square 6x plus 1 8x cube 12x square 6x plus 1 so very easy 2 marks or question ebila next number 2 same procedure gotei bilakor pariba aru tinta ba saita stepot hoi jabo number 2 ki dia ase twice a minus thrice b whole cube so a minus b whole cube etu a etu b buli dhora sin dibo na lage bujar karone koisu just moi a cube plus minus thrice a square b plus thrice a b square minus b cube 8a cube minus 3 4a square 9b square 27 b cube so equal 8a cube minus 3 4 12 12 36 a square b 6 9 54 ab square 27 b cube बहुते 3 cube equal 9 लिखे एटु भूल नकरिबा 3 cube means 3 टा 3 multiply होबो 3 into 3 into 3 3 3 गुण 9 9 3 गुण 27 तेनेकुवा 36 a square so last দুটাই বাকি আছে 6 number or number 3 3 by 2x plus 1 whole cube arrow number 4 x minus 2 by 3 y whole cube দুটাই বাকি আছে আৰু একে আৰু নিয়ম a plus b whole cube
a cube plus thrice a square b plus thrice a b square plus b cube 27 by 8 x cube 9 by 4 x square 9 by 2 x plus 1 equal 27 by 8 x cube 27 by 4 x square 9 by 2 x plus 1. So it will answer 8 x cube plus 27 by 4 x square plus 1 plus 9 by 2x. একেদৰে এইটো a cube minus thrice ab square a square b plus thrice a b square minus b cube x cube 3 cancel 2x square y plus 3x 2 by 4 by 9 y square minus 8 by 27 y cube 2 cube মানে 8 3 cube মানে 27 লম বুজাই থকা নাই আৰু বাৰে বাৰে পাৰিবাই এইবিলাক 3 ৰে 3 বাৰ গল x cube minus y 4 by 3 xy square minus 8 by 27 y cube. So আজি ইয়ালৈকে থাকক আমি নেক্সট ক্লাছত 7 নম্বৰ পৰা ষ্টাৰ্ট কৰিম আকৌ এখিনি কৰি চাবা প্ৰেক্টিছ কৰিবা এক্সাম্পলছ কিনে নিজে কৰিবা কোনোবাটো বুজি নাপালে কমেন্ট সেকশনত জনাবা মই এটো বুজাই দিম বাৰু থ্যাংক ইউ